গুরু করো কে নাহি কেউ রেণু জগত পালকু দেব দুস্তরানব দারুক দুস্তদানব দারুক দুস্তদানব দারুক দুস্তদানব প্রবেশের গীত রাগ সিন্ধুরা তাল এক তাল
হরে হর মপুরুষ প্রভু বীরা দরি কর ওয়ারে যখন দেখি সুখী হয়ে হরব জনয়ারে যখন দেখি সুখী হয়ে হরব জনয়ারে এহি মনে পাইলা গোয়া শোভা প্রভৃতর গোয়ারে রাম হরি রাম হরি গোরা হরব জনয়ারে রাম হরি রাম হরি গোরা আমি এই ওঙ্কার সমস্ত ভূততে বিরাজমান আমি নিরাকাৰ যেতিয়াই জগতত বাহে অন্যায় ন্যায় প্ৰতিষ্ঠাৰ অৰ্থে আমি যুগে যুগে নানা ৰূপে লওঁ অৱতাৰ শ্রী কৃষ্ণায় বাসুদেবায় হরয়ে পরমাত্মনে প্রণত ক্লেশয় গোবিন্দায় নমো নমঃ। তেনে উদ্দেশ্যতে মথুৰাৰ অন্যায় কুঠৰিত জন্ম আমাৰ। যদিও বা আছুহি গোকুলত মাতা যশোদাৰ কোলাত শুই মাতা দৈৱকী আৰু পিতা বসুদেৱকো আমি সময়ত কৰিম উদ্ধাৰ। সকলোকে দিওঁ আমি সুযোগ, মামা কংসকো দিছোঁ সুযোগ। পুতনাক পঠি তিনৱৰ্তকক মাৰি কৰিছোঁ প্ৰকাশ আমাৰ এই মহিমা। কিন্তু এতিয়াও কংস মামাৰ নুগুচিল অহংকাৰ, বিধি লিখন নোৱাৰে খন্দাব।
তুমিও কৰি যোৱা মামা অন্যায় কাৰ্য আৰু আমিও কৰি যাওঁ আমাৰ এই কাৰ্য যাওঁ যাওঁ এতিয়া আমি বৃন্দাবনত ৰসগৈ শিশুলীলা রবে হীরা অভাজে দেব সৃষ্টি কর সতু রব দেখি আরে সতু রব রে দেখি মনো এহি মতে হইরা গোয়া হভা রভিত রাম হরি রাম হরি গোলা হরে রাম হরে রাম হরে গোলা হরে বাজা রবে হীরা অভাজে রোহিণীর দান রে রবে হীরা অভাজে রোহিণীর
কৰিছো অপেক্ষা। সখাগনো পাবহি এতিয়াই। ধেনু চৰাবলৈ তুমি নোযোৱা নেকি কানাই? নিশ্চয় যাম দাদা। পাছে ধনু চৰোৱাটোৱে জানো একমাত্ৰ কৰ্তব্য আছিল আমাৰ। একমাত্ৰ কৰ্তব্য? কি কৈছা কানাই? গোৱালাৰ গৃহে জনম আমাৰ। পিতা আমাৰ গকুলৰ প্ৰসিদ্ধ নন্দৰায়, বৃত্তি যাৰ, পৰিচয় যাৰ গোৱাল বুলি, তেখেতৰনো তনয় হৈ আমি কিয় ধেনু নচৰাম? বুজিছো দাদা, তুমি গৈছা পাহৰি। পেলোৱাচোন মনত কোন মই কোন আপুনি, কিয় আমাৰ ধৰালৈ হৈছে আগমন? নাজানো কানাই, বুজা নাই কানাই, কি ক'ব বিচাৰিছা তুমি? কিয় তুমি কেতিয়াবা তপস্বীৰ দৰে কৰা আচৰণ? দাদা, তপস্বী নহয় আমি। বুজিছো মৰতৰ মায়াই মহিছে তোমাক, সেয়ে তুমি নৰৰূপত সকলো গৈছা পাহৰি। কিয় দাদা, যেতিয়াই জগতত অন্যায় ধৰ্মই কৰিছে বিৰাজ, তেতিয়াই জানো আমি মৰতত যুগে যুগে লোৱা নাই অৱতাৰ। এইবাৰো অত্যাচাৰী কংসক জগতৰ অধৰ্মীকৰণৰ নিধনৰ উদ্দেশ্যই আমাৰ। পৰিছে মনত তুমি প্ৰভু নাৰায়ণ, আৰু আমি তোমাৰেই সজ্ঞানাক অনন্ত। বলা প্ৰভু আৰু নকৰো পলম, হাতে হল ধৰি অধৰ্মী কংসৰ বুকু বিধাৰি জগতত শান্তিৰ কৰো প্ৰতিষ্ঠা। শান্ত হোৱা দাদা, শান্ত হোৱা। তোমাৰ বাবে একো হোৱা নাই অসম্ভৱ। পাছে এতিয়াও অহা নাই সেইখন পাপৰ কলহ যেতিয়া মামা কংসৰ হব পূৰ্ণ, তেতিয়াই সি আমাৰ হাতত হব ধ্বংস। সত্যহতে আমি ইয়াতে শিশুলীলা ৰচি নিধন কৰো কংসৰ অধৰ্মীয় চৰণ। তেন্তে তোমাৰ কথা মতে হ'ব কৃষ্ণ, অপেক্ষা কৰিম সেই ক্ষণলৈ। এতিয়া আমি গোৱালৰ কৰ্তব্যকে কৰিম পালন। মই আমাৰ ধেনুবোৰক চৰাবলৈ কৰোঁগ প্ৰস্তুত। তুমি আহিবা কানাই, নকৰিবা পলম। যোৱা দাদা, মাতৃক সাক্ষাৎ কৰি অতি শীঘ্ৰে ময়ো যাম। অনন্তই হৈছে হিমৰতত নৰৰূপত বলোৰাম। এই পৰিচয় দাদা তুমি মায়াৰ প্ৰভাৱত অতি শীঘ্ৰে যাবা পাহৰি, আৰু পাহৰাতেই জগতৰ বাবে উত্তম। প্ৰয়োজন সাপেক্ষে আমি পুনৰ তোমাক সত্যৰ কৰোৱা পৰিচয়। এতিয়া আমি যাওঁ মাতা যশোদাৰ সমীপে।
শুনিছা কাগন, আজিও আমাৰ হ'ব পলম। ৰামৰ বাবে নহয়, কানাইৰ বাবেহে হ'ব। নাজানো নাজানো কানাইনো কি কৰি থাকে, সদায় আমাক কৰোৱাই অপেক্ষা। কানাই বিষয়ে বেয়াকৈ নকবি ভদ্ৰখান। বয়সত কানাই আমাৰ সকলোতকৈ সৰু। অপেক্ষা কৰোৱাই বুলিয়ে জানো কানাই গাড়ী থৈ তই পাৰিবি যাব? কিয় বনত ধেনু চাবলৈ মোৰ কি ভয় লাগে নেকি? বৰ সাহসৰ কথা কৈছে চা। সিদিনা বকাসুৰ নামৰ বগলীটো ৰাখি কোনেবা ভয়ত কবিছিল, সেইদিনা কানাই নথকাহেঁতেন আমাৰ কি গতি হ'লহেঁতেন। মই কিন্তু কৈ দিছোঁ, কানাইক নিদিলে ময়ো নাযাওঁ। মোৰো একেই মত। কোন যাই যাব, মই হ'লে কানাই গাড়ী নাযাওঁ। ৰচোন কানাইক এৰি থৈ যাম বুলিতো কোৱা নাই মই। সি আমাক অপেক্ষা কৰোৱাই বুলিহে কৈছোঁ। আৰু কানাই নগ'লেনো বাৰু আমাক কোনে বংশী বজাই শুনাব? আৰু কানাই নগ'লে আমাৰ ভোজনৰ কোনে কৰিব যোগাৰ? কানাই জহতহে আমি খোজ থোৱাটো যদি হাত ল'ব পাৰিছোঁ, নহয় এনে সখাগন? শ্ৰীৰামৰ যে কেৱল ভোজনৰহে চিন্তা। এতিয়া বল কানাইতকেও তহঁতৰ কথাৰ চুপতিয়েহে আমাক কৰাব পলম। ধেনুদাকেও নিশ্চয় পাইছে কষ্ট। হয়, সুদামে উচিত কথা কৈছে। ব'ল কাহঁত ব'ল, ব'ল ধেনু ব'ল। প্ৰভু, কিমান অপেক্ষা অন্তঃপুত্ৰৰূপে কানাই মোৰ হৈছে প্ৰাপ্তি। আছে বৃন্দাবনত বহু শিশু, কিন্তু কিয় মোৰ পুত্ৰপতিহে বাৰে বাৰে পৰে কালৰ কুদৃষ্টি। মানুহে কয় মোৰ কানাই আছে বোলে ঐশ্বৰ্য শক্তি, কোনোবাই কয় মোৰ কানাই বোলে ভগৱান। নাই নাই, এয়া নহয় সত্য। কানাই মোৰ পুত্ৰ নহয়, কানাই কোনো ভগৱান। সাধাৰণ বালক কানাই এই যশোদাৰ পুত্ৰ। প্ৰণাম মাতা। অ' মোৰ কানাই, কি আচৰিত, আজিচোন তুমি উঠিলা পুৱাই।
কিয় নুঠিম মাতৃ দেৰিলৈকে শয়ন কৰাৰ বাবেইতো যোৱাকালি তুমি মোক কৰিছিলা ক্ৰোধ সখাগনেও মোৰ বাবে পলম হয় বুলি কৈছে অপবাদ সেয়ে আজিৰ পৰা মই সোনকালে শুই উঠিম বুলি কৰিছোঁ অংগীকাৰ। অ' মোৰ কানাই, কিয় কৰা অভিমান? নালাগে তুমি বনত গৈ পুৱাতে ধেনু চৰাবলৈ। কণমানি বাছা মোৰ, তোমাৰনো বয়স কিমান? বয়সত সৰু বুলি কৈ মাতা মোক নকৰিবা অপমান। জানা মাতৃ সকলো সখাতকৈ ময়েই বলৱান আৰু মাতৃ বনতেই অকল ধেনুকেই নচৰাওঁ বংশীও বজাওঁ। বংশীৰ সুৰে সুৰে বনৰ জন্তুবোৰেও আমাৰ বংশীৰ মাত শুনে ৰংগমণি। বাছা, কিদৰে বুজাম তোমাক? নাজানো কিয় ইমান শত্ৰু তোমাৰ। নালাগে বনত গৈ বজাব বংশী। সোণৰ বংশী মই গ্ৰহাৰি থৈছোঁ, ঘৰতে বজাবা তুমি। কানাই, ধেনুক মই কৰিলোঁ প্ৰস্তুত। গোপ শিশুগনো সেয়া পালেহি। বলা কানাই আৰু নকৰিবা পলম। মাতা সেয়া সখাহ পাইছেহি দুপৰীয়া সাৰ দিয়া যত নাই। কিন্তু বাছা, পলম নকৰিবা মাতা নহ'লে আজিও তোমাৰ পুত্ৰই সখা খবৰ পৰা শুনিব নিন্দাবাণী। ৰ'বা কানাই, এতিয়াই আহাৰ দিম যতনাই। সোণৰ বংশীটো দিবাই। জানা দাদা মাতৃয়ে মোৰ বাবে সোণৰ বংশী দিছে গহাই। লৈ যাম আজি মই বজাম বৃক্ষৰ তলে। সখা খবৰ সমে তুমিও শুনিবা বনে। নিশ্চয় শুনাবা মাক। পাছে এতিয়া মাতাক কৰোৱাচোন সোনকাল। নতু সখাগণৰ ক্ৰোধ তুমি জানাই নহয়। মাতা সোনকাল কৰা, নতু সখাগনে আমাক এৰি থৈ যাব এতিয়া। আহিছোঁ কানাই, তোমাক এৰি সখাগন কদাপি নেযায়। এয়া লোৱা ৰাম, দিছোঁ আহাৰ, সকলোৱে লবা ভগাই। আৰু কানাই, এয়া লোৱা বংশী তোমাৰ। সঁচাই সুন্দৰ বংশী আই, পাছত তোমাকো কেতিয়াবা বজাই শুনাম। এতিয়া যাওঁ গাই, ব'লা দাদা আৰু নকৰো পলম। আমি আহিছোঁ আই, বলা কানাই। যোৱা বাছা, দূৰলৈ নাযাবা কানাই। হ'ব আই, তুমি নকৰিবা চিন্তা। ॐ हरि প্রবেশিলা অভাবাজে রাধিকা সুন্দরী সঙ্গে আহে রঙ্গমনে বৃন্দাবন ভূমি সঙ্গে আহে রঙ্গমনে বৃন্দাবন ভূমি এহিবতে পাইলা গয়া সভাৰ ভিতৰত ৰাম হৰি ৰাম হৰি বোলা সৰ্বজন ৰাম হৰি
পাৰে কুলিৰ মাত শুৱনি, কিন্তু আমাৰ কানাই বংশীৰ মাত সবাতোকৈ শুৱনি। হ'লে কি হ'ব, কানাই যে আমাক নিদিয়ে সংগ, উপগুণৰ লগতে থাকে ধেনু চৰাই চৰাই, বংশীও সিহঁতকহে শুনাৰ। নাই নাই, তেনে হ'ব নোৱাৰে। আমাকো দিব লাগিব কানাই সংগ। যদি তেওঁ নাহে আমাৰ সমীপে, আমি যাম তেওঁ সমীপে। উচিত কথা কৈছা সখী, কানাই বংশী মাত শুনা আমাৰো আছে অধিকাৰ। ব'লা সখীগণ, কানাইক বিচাৰি যাওঁ, ব'লা সখী। হরে প্রভে অয় ভবাজে দেব রে অঙ্গে সরে দেব দেখিতে হরে দেৱগণ, শ্ৰীকৃষ্ণৰ জন্মৰ সময়ৰে পৰা দেৱশিশু কৃষ্ণক নিধন কৰিবলৈ ভয়ানক ভয়ানক ৰাক্ষস আহিব লাগিছে। দেৱৰাজ, মনত পৰিলে সেই পুতনাৰ ৰাক্ষসীৰ কথা, দেৱলোকতে আমাৰ বুকু কঁপি উঠে। তথাপি দেৱৰাজ, কৃষ্ণ শিশু যদিও সাধাৰণ মনুষ্য নহয়। দেৱৰাজ আৰু দেৱগণ, বিষ্ণুৰ সৃষ্টিত জানো কোনোবা অখৰে ব্যাঘাত জন্মাব জানো পাৰিব? হয় দেৱগণ, শিশু কৃষ্ণ বিষ্ণুৰ মানৱৰূপী অৱতাৰ। দুষ্টক দমন কৰিবৰ কাৰণেই ধৰাধামত জন্মগ্ৰহণ কৰিছে। সেয়েহে শ্ৰীকৃষ্ণৰ কাৰণে অলপো চিন্তা কৰা নাই। হয় দেৱৰাজ। ব'লা দেৱগণ, আমি শ্ৰীকৃষ্ণৰ শিশুলীলা দেৱলোকৰ পৰাই উপভোগ কৰোঁগৈ। এই যুগত কানাই বজোৱাচোন বংশী তুমি। অ কানাই, তোমাৰ বাংশীৰ মাতে আমাৰ দেশখন পেলাই জোৰ, বজোৱাচোন কানাই। যদি কৰিছা ইচ্ছা নিশ্চয় মই বজাম বংশী।
যাব বংশী উপমংগলৰ দুখী হ'ব কিয় আহিছা কিয় নবজাব কিয় নাহিম কানাই আমাৰো সখা এই ৰাধা আৰু বজোৱাচোন কানাই কেৱল তোমাৰ বংশী মাত শুনিবলৈ আহিছোঁ মই বজধামৰ পৰা তৰ্ক নকৰিবা সখাগণ আজি সকলোৰে বাবে মই বজাম বংশী পাছে আছে এটা চৰ্ত বংশীৰ সুৰে সুৰে তোমালোকেও কৰিব লাগিব নৃত্য তোমাৰ বংশীৰ ধ্বনিত আমি আপোন পাহাৰা শংকনাই চৰ্ত নালাগে ৰাখিব আমি কৰিম নৃত্য বজোৱা কাৰা মই কৰিম নৃত্য কাৰো কি বিপৰীত কাল বিষভেও বোলে নাচিব নাচ দেখিলেহে জানিব সুপ্ৰভা লোকবে কেনেদৰে তোমাক ঘূৰাব নৃত্য তেন্তে বজোৱা কাৰাই আজি মই সুপ্ৰভা ঘূৰাম নৃত্য দেখিলে ভদ্ৰখেন সকলো ব্যস্ত নৃত্যতেই বন্ধ কৰা কানাই বন্ধ কৰা তোমাৰ বংশী বাদন দাদা কিয় মোক কৰিলা বংশী বাদন কানাই ইয়ালৈ আমি ধেনু চৰাবলৈ আহিছোঁ অহা নাই বংশী বজাই নৃত্য কৰিবলৈ ধেনুজাক প্ৰৱেশিছে কাষৰ অৰণ্যত আৰু তোমালোক এনেদৰে ব্যস্ত আছা নৃত্যত ক্ৰোধ নকৰিবা দাদা আমি এতিয়াই গৈ ধেনুজাকক আনিব খাতাই ৰাধা আজিলৈ তোমালোকো যোৱা গৃহে ভাল কানাই ব'লা সখা আমি ধেনুজাকক আনো ভতাই ব'লা কানাই
বহুত কংকৰাজৰ ব্যস্ত অনুচৰ মই বুমাখুৰ মায়াৰ অধিপতি মই ধৰিৰ বিচিত্ৰ সকলোকে কৰি মই বিভ্ৰান্ত আছে মোৰ ওপৰত বিশ্বাস কংকৰাজৰ কৰিছে বহু কাৰ্যসাধন যাওঁ এতিয়া মই ৰাজনৰ সমীপে তবে কিরা খবর মাঝে মথুরার সঙ্গে আহে সেনাপতি আলোকে তুমি সঙ্গে আহে সেনাপতি আলোকে হেরদারি নরলোকে হেরিরার পাতকসা রূপদাকি গোলারাম পাতকসা রূপদাকি গোলারাম ঈশ্বৰে জগত ৰহিত এই কংসৰ ভয় তেজি ঈশ্বৰে জগতে হৰিৰ পূজা মৰিছেৰে আৰু হন্তই মোকেই ভগৱ ৰাজন ত্ৰিভুগং কম্পমান আজি আপোনাৰ নামত তপস্যে এৰি হৰি পূজা আপোনাৰেই কৰে গুণগান আৰু যদি কোনোবা অধৰ্মীয়ে নভজে আপোনাক এই কালকে তোর কৃষ্ণ দরুয়ালে করিম সমাধান উত্তম অতি উত্তম স্বহের জগৎবাসী এই কংস পরাক্রম স্বর্গ দেবতা আজি মোৰ প্ৰধান কিন্তু কালকেতু আজি মোৰ স্বপ্ন কৰে আমনি অগ্নি দেৱকীৰ বিবাহ মুহূৰ্তৰ সেই একক বাণীয়ে কৰে আমনি দৈৱকীৰ কুলৰ পৰা কাঢ়ি লোৱা অকাশী কন্যাৰ সতৰ্ক বাণীয়ে ৰাজন আপুনি বীৰ আপুনি মনতৰ ভগৱান মিত্তাব কাকবাণী মিত্তাব সতৰ্ক বাণী হে মাথো অভিকন্তি দেৱতা মোৰ বচনৰ মোৰ বহে মনোবল কিন্তু তথাপি জাগিছে সন্দে মোৰ গকুলৰ কৃষ্ণৰ পৰত যি পুতনৰ বুকুৰ হলাহল কৰি প্ৰাণ সহস্ৰৱে তেজিলে প্ৰাণ তেনে পুতনৰ কৃষ্ণই হৰিলে প্ৰাণ নহয় বিশ্বাসু তৃণবদ্ধ বোকাখুৰ বটকাখুৰ দৰে
প্ৰবল প্ৰতাপী মোৰ অসুৰক হেলা ৰঙে কিদৰে বধিছে বালকৃষ্ণ অসম্ভৱ এয়া নহয় এক সাধাৰণিকৰ বাবে সম্ভৱ অলকিটো হন্তে মোৰ বিশ্বাসলৈ হৈছে পৰিণত মায়াবী কন্যাৰ ইংগিতে বালকৃষ্ণ ৰাজং কান্তা দিয় কাদেশ কৰি শিৰছে বালকৃষ্ণৰ অৰ্পণ কৰিম তাৰ শিৰ আপোনাৰ চৰণত প্ৰয়োজনৰ নিশ্চয় তোমাৰ দম হয় সত্য হতে বাৰ্তা পঠিয়াছো মই মোৰ বিশ্বাস্ত অনুচৰ উমাখুৰলৈ আহি পালেহি বোমাখুৰ মথুৰাস কংকচৰণত বিবাহৰ প্ৰণাম আহা বোমাখুৰ আহা কিয় মতালে এজন কি কাৰ্য মই কৰিম আনন্দ উমাখুৰ এক বিশেষ কাৰ্য তুমি কৰি দিব লাগিব সাধন হৰণ কৰি আনিব লাগিব মোৰ সমীপে এক বালকক ৰাজন এক সাধাৰণ বালকক ধৰ্মৰ বাবে আপুনি মোক দিছে আৰে সাধাৰণ বালক বুলি নকৰিবা ভুল মোৰ বিশ্বাস্ত অনুচৰ পুতনা তৃণবত বোকাখুৰ দৰে বিৰহী লৈছে প্ৰাণ ইমান দুহ এই বালকৰ ৰাজন দিয়ক পৰিচয় মোক সেই বালকৰ নিমিষতে মায়াৰ বলেৰে হৰণ কৰি অৰ্পণ কৰি তাক আপোনাৰ বকুল নন্দন তনয়সী নাম তৰ কৃষ্ণ শুনিছো গকুলৰী নন্দই বৃন্দাবনত কৰিছে বাস তালৈ গৈ তুমি হৰণ কৰি অনা দুৰ্মতি কৃষ্ণ নিজ মই কৰিম হত্যা চিন্তা নকৰিব ৰাজন মায়াৰ অধিপতি মই হৰিৰ বিচিত্ৰ হৰণ কৰি লৈ আহিম দুৰ্মতি কৃষ্ণক প্ৰণাম ৰাজন যাত্ৰা মই কৰি বৃন্দাবনে কৃষ্ণ এবাৰ নাপাবি নিষ্ঠাৰ কালকেতু সাজু কৰা আমাৰ বলিহন ধন দি আমাৰ খৰগত নিমিষতে যাতে মই উৰাব পাৰোঁ কৃষ্ণৰ গৌতম সকলো ব্যৱস্থা কৰা হ'ব ৰাজং এতিয়া মাথো আপুনি কৰক বিশ্ৰাম তেন্তে বলা কালকেতু উমাখৰৰ প্ৰত্যাৱৰ্তন লৈ আমি গৰু পাই খাম দাদা আৰু সখাগণ ধেনুগণে শান্ত মনে কৰিছে ভোজন আমি এই সুযোগতেই খিলা খেলো আহা কানাই ভাল কথাকেই কৈছে আহা অকাগণ এইবাৰ দিনো আমি খেলা নাই গিলা আজি সুযোগ পাওঁতে খেলো আহা সখাগণ আমাকো দিবানে এই খেলৰ সংগী হোৱাৰ সখা বুলি যে কৰিলা সম্বোধন আগে তোমাৰ সাক্ষাৎ আমাৰ নপৰা মনত আমি বৃন্দাবনেৰে গোপীকো আমাৰ বাসস্থান হৌ দেখে নাম মোৰ দেৱস্পতি দেৱস্পতি বাহ বৰ সুন্দৰ নাম ৰাম এওঁ সংগী কৰাত আমাৰ নাই আপত্তি কানাই তুমি কি কোৱা দিবানে অনুমতি যদি কৰিছা ইচ্ছা অনুমতি দিয়াই ভাল দেৱস্পতি তুমি পাৰিবা জানো খিলা খেলিব ধন্যবাদ কৃষ্ণ এই দেৱস্পতিৰ বাবে সকলো খেলেই সম্ভৱ পাছে বহুতো নতুন খেল জানো মই যদি কৰা ইচ্ছা এটা নতুন খেল খেলো আহা কি খেল খেলিবা অৰ্থাৎ নতুনকৈ এটা নতুন খেল খেলিলে নিশ্চিত তোমাৰ হাতত আমাৰ হ'ব পৰাজয় জটিল খেল নহয় কথা ভেড়াৰখীয়া আৰু ভেড়াচুৰ খেল খেলে খেলৰ নামটোৱে বৰ সুন্দৰ খেলো নিশ্চয় লাগিব ভাল সঁচা ককা কেনেদৰে খেলে এই খেল অতি সহজ তুমি বিষ তুমি শ্ৰীৰাম তুমি সুদাম আৰু তুমি কৃষ্ণ হবা ভেড়া আৰু তুমি বলোৰাম তুমি ভদ্ৰহেন হবা ভেড়াৰখীয়া আৰু
তুমিনো কি হবা মই হম ভেড়াচুৰ ভেড়াবোৰ থাকিব ইফালে সিফাল কৰি ভেড়া ৰখিয়াই নেদেখাকৈ মই ভেড়াচুৰ কৰি সকলোৱে যদি পালা বুজি এই খেল আৰম্ভ কৰো আহা নিশ্চয় সখাহঁত সৌঘাসনী দৰালৈকে পলা ভেড়াগনা চৰি থাকিব তাত আৰু আমি ভেড়া ৰখাই ৰাখিম তীক্ষ্ণ দৃষ্টি চাম বাৰু কেনেদৰে ভেড়াচোৰে আমাৰ পৰা ভেড়া কৰিব হৰণ দেৱস্পতি ভেড়াচোৰ যেতিয়া তুমি ইয়াতেই থাকা সুযোগ পালে কৰিবা ভেড়াচোৰ মোৰ মায়া কি বুজিবি বলৰাম চল কৰি হৈছো মই ভেড়াচুৰ কৃষ্ণক পাতিছো ভেড়া নিমিষতে হৰণ কৰি কংসৰাজক কৰিম অৰ্পণ কৃষ্ণক প্ৰথমে নকৰো হৰণ খেলাত্মকত কৰাম সকলোকে তাৰ পাছত এক পৰীক্ষক হৰণ কৰি আনি হৌ গুহতে থৌৰুকুৱাই তোকাৰাই কৰিব ৰক্ষা আহিছো মই তাৰ পূৰ্বে কানাই বাবে কাল হৈ উদস্যমূৰত কেই মহান শুনিছো তই বোলে তিৰুবলবান হৌ গুহাতে তোক অন্ধৰ ভাৱত হৌ গুহাতে তোৰ ঘটিব অকাল মৰণ মূল মানত হৌ গুহাতে থৌ সোমোৱাই বহুত কৰিছো এই ক্ষেত্ৰত বালকক কৰিবৰ বাবে আপুনি মোক দিছে অচিত কাঠৰ থোৰা লগালে এনেদৰে ঘটে কিনে অচিন কাঠৰ থোৰত ভালদৰে চিনিছিলো মই সেয়ে খেলৰ সংগী হ'বলৈ তোক দিছিলো অনুমতি চাব খুজিছিলো তোৰ আগমনৰ উদ্দেশ্য বাকী ও কৃষ্ণ নিজেই আহি ধৰা দিলি সেই কালৰ উদস্যমূৰত কেই মহান শুনিছো তই বোলে অতিৰ বলৱান উতনৰ বকাসুৰৰ দৰে তই অক্ষৰৰ লৈছ প্ৰাণ তোৰ দুষ্কাৰ্যত কংসৰাজৰ অতিছে কুল পঠাইছে মোক কংসৰাজে মথুৰালৈ উৰুৱাই দিম তোক ৰাজৰে তোক তিক্ত তৰোৱালে স্বাগতম জনাব ও কংস মামাৰ আদেশতেই তেন্তে আগমন তোৰ কিন্তু মোক বন্দী কৰাৰ শক্তি আছে জানো তোৰ এই ক্ষণতেই এই স্থানতেই বকাসুৰৰ দৰে যদি প্ৰাণ যায় তোৰ ও ইমান নম্ভ তোৰ মায়াৰ অধিপতি মই মাখো নিমিষতে গগন মণ্ডলে মথুৰালৈ উৰুৱাই নিম তোক উত্তম অতি উত্তম তেন্তে পৰাক্ৰম দেখুৱা তোৰ
নকৰিব ভয় দুষ্ট অসুৰ আমি ললো প্ৰাণ এতিয়া যাওঁ ব'লা সখা হবৰ কাঠে নৰৰূপে লৈছে অৱতাৰ ৰচিছে শিশুকালতেই ননীলা যাক দেখি দেৱগণো হয় বিস্মিত নৰৰূপে নাৰায়ণ মহিমা কিমান তাক জুখি চোৱাৰ প্ৰবল ইচ্ছা আমাৰ মনতো হৈছে জাগ্ৰত ৰচিম আমিও এনে মায়া চাওঁ বাৰু নৰৰূপী কৃষ্ণে কেনেদৰে ইয়াৰ হয় সন্মুখীন এই উদ্দেশ্যে আমি অচিৰেই মৰতলৈ কৰিম যাত্ৰা হয় ভদ্ৰসেন আমি ইয়াতেই ধেনুজাকক চৰাবলৈ দি হৌ যমুনাৰ বালিতে কৰোঁগৈ ভোজন উচিত কথা কৈছা কানাই ধেনুজাকে আনন্দিত মনেৰে চৰিছে ইয়াত বৌলা যমুনাৰ পালিলৈ গৈ কৰোঁগে ভোজন পাইছোঁ সুযোগ কৃষ্ণ সহিত গোপগণে ধেনুজাকক এৰি কৰিছে ভোজন এই চেগতে আমি ধেনুজাকক মায়াৰ বলত কৰোঁ হৰণ ধেনু আমি সবেই লৈ অহা ভোজন ইয়াতে কৰোঁ গ্ৰহণ তুমি চাই আহাংগেচোন ধেনুজাকে শান্ত মনে কৰিছেনে ভোজন কানাই হাউত কেৰা গৈ বৈ আহিম চাই কিন্তু সাৱধান ককাহক মোৰ ভোজনত তোমালোকে নিদিবা হাত ককাহক সৰুৱে ধেমালি বিকবৰ ল'ব তাৰ ভোজন মই তেওঁ লুকুৱাই পাছত তোমালোকে নল'বা মোৰ নাম কানাই সৰ্বনাশ হ'ল কানাই ধেনুজাক নাই কাৰণে হয়তো অৰণ্যত সিহঁতে কৰিলে বাবে কি অৰণ্যত
কৰিলে প্ৰৱেশ। হাই হাই কি কৰি আমি এতিয়া? তোমালোকে নকৰিবা চিন্তা সখাগৰ, মোৰ ভোজন হ'ল সমাপ্ত। তোমালোকে কৰা ভোজন, মই এই চাই আহোঁগে ধেনুজাকক অৰণ্যৰ পৰা। কিন্তু কানাই, তোমাক অকলে অৰণ্যলৈ পঠাম কেনেকৈ? তাতে দাদা বলোৰামো আজি আমাৰ লগত নাই। তোমাক অকলে অৰণ্যলৈ পঠালো বুলি জানিলে ৰোধ কৰিব ৰামে আমাক। ৰবা কানাই, তোমাৰ লগত আমিও যাম। মোৰ ওপৰত কি তোমালোকৰ নাই বিশ্বাস? তোমালোকে নিশ্চিন্ত মনে কৰা ভোজন, আমি আহিলোঁ এতিয়া। আপোনালে যাবা কানাই? মোৰ ভোজন ক'ত? কোনে কানা মোৰ ভোজন? নন্দ এই বিষয়ে মই তুমি কুশল। কি এই সাধাৰণ কথাতে কয় নন্দৰায়? দিবি দিছৰ, কোনেও তোৰ ভোজন কৰা নাই গ্ৰহণ। যমুনাৰ বালি কৰিবা বুলি জপনাই ৰাখিছিলোঁ মই। ল এয়া তোৰ ভোজন। কৃষ্ণ নয় গোপগণৰ সংগে নাই বলৰাম। এই স্বাগতে আমি গোপগণকো কৰোঁ হৰণ। চাওঁ বাৰু কি কৰে তেতিয়া কৃষ্ণই। আহা গোপগণ, আমাৰ পাছে পাছে আহক। দাম সুদাম সখা, এই কি আচৰিত! সমস্ত অৰণ্যতেই চলাথ কৰি নাপালোঁ এটাও গৰু, আৰু এই জমুদাৰ পালিতে নাই এজনো সখা। ক'ত যাব পাৰে সিহঁত? দাম সুদাম সখে! আচৰিত, নাই কোনো সঁহাৰি। ক'ত যাব পাৰে সিহঁত? আমাক নোকোৱাকৈতো নকৰে এনে কাৰ্য। তেন্তে বুজিলোঁ, সৃষ্টিকৰ্তা আপুনি হৰণ কৰা, আমিও লৈ আনিব পাৰোঁ গুৰক্ষণাময়। কিন্তু তেতিয়া আপুনি নাপাব আনন্দ। বাৰু ইচ্ছা কৰিছে যেতিয়াই আমিও দেখুৱাওঁ আপোনাক নয়া। আমি ঐশ্বজন কৰিম ধেনু আৰু গোপ শিশু। এ দেখা দেখা রূপ, ও মাধব হে লীলা, ও ব্রহ্মণিয়া ধেনু বক্ষ সৃষ্টি করিলা। বলা সখাহক, বেলি লহিয়াবই ধেনু জাকক লৈ আমি যাওঁ গৃহে। ৰাখিলোঁ ব্ৰহ্মলোকত ধেনু গোপ শিশুক এদিনৰ বাবে। আমাৰ এদিন মৰতৰ এবছৰ। ভাবিছিলোঁ কৃষ্ণ হ'ব নিৰূপায়, কিন্তু স্বজন কৰি ধেনু গোপ শিশুক এবছৰ ৰাখিছে বৃন্দাবন। অথচ বলৰামৰ বাবে কোনেও কৰা নাই সন্দেহ। এয়া কি দেখিছোঁ মই? কি বৃক্ষ,
কি জল কি স্থল বৃন্দাবন সৰ্বাধিকে দেখোঁ কৃষ্ণক। প্ৰভু ধন্য তোমাৰ মহিমা, ধন্য তোমাৰ লীলা। কি চিন্তা কৰিছে চতুৱানল? প্ৰভু এক সামান্য অনাগা হৈ অমিশেষত সূৰ্যৰ গতি পৰিহাস কৰিলেও অপৰাধ, এই অপৰাধ কৰক ক্ষমা। অপৰাধ? কি অপৰাধ কৰিলে আপুনি সৃষ্টিকৰ্তা? প্ৰভু আৰু নকৰিব পঢ়া, ঘূৰাই দি হৰণ কৰা ধেনু আৰু গোপ শিশুক, গোপকণকো দয়া কৰিব গ্ৰহণ। ক্ষমা বিচাৰি মোক নকৰিব লজ্জিত সৃষ্টিকৰ্তা। আমি কৰিম গ্ৰহণ। আমি এই স্বজন কৰা ধেনু আৰু গোপ শিশু বিলীন কৰিম আমাৰ এই শৰীৰত। প্ৰভু আপোনাৰ মহিমা অপাৰ। প্ৰভু জয় শ্ৰীকৃষ্ণ, জয় শ্ৰীকৃষ্ণ, জয় শ্ৰীকৃষ্ণ। প্ৰভু এতিয়া নিৰ্ধামে কৰোঁ প্ৰস্থান। যাওক দেৱ, আমিও নিজ কৰ্তব্যত হওঁ অগ্ৰসৰ।
মহাধুম ৰাখোৰ কোন মই খা তুমি যেনেকুৱা ফুৰ দেৱেন্দ্ৰ জয়দৰে অধীশ্বৰ নন্দন মনৰ তুমি তেনে অধীশ্বৰ আমাৰে তাল বনৰ উত্তম অতি উত্তম তোমার বচন এই তাল বানার এনকারি ভূখন সুয়া সুয়া দল ভরি লাগিছে তাল পশুর ভূবন্ধুর গুন্ধ ই বিয়বিছে বরুর এ জাগ্রত হৈ থাকিম মই থাকিবিয়া তুমি যাতে কোনো দুষ্টই দুৰ্খাস কৰি আমার তাল নকৰে সুর চিন্তা নকৰিবা খা তোমরা খুৰা নকৰে কৰ্তব্য হেমাহি তোমরা হৈ গগন মণ্ডলে কৰিছা নিৰ্কণ সুৰক্ষিত হৈ থাকিব তালবন মনুষ্য কি দেৱতায়ো যদি প্ৰৱেশ কৰে হাতে গলে চিঞ্জি লগাই বন্দী কৰি লৈ আহিম তোমাৰ সমীপে উত্তম অতি উত্তম বলা বলা তাল বানানোর গুঙ্গই তীক্ষণে রিক্ষণে ইমান মধুৰ গোন্ধ আহিছে বতাহত সকাহত তোমালোকে বাৰু পাইছানে পাইছো বিভৱ এই পকা তালৰ গোন্ধ পকাডাল গোন্ধত মোৰ পকাডাল গোন্ধত মোৰ জিভাৰ পানী পৰি গৈছে নিশ্চয় হৌ বনৰ পৰাই আহিছে তালৈ গৈতো আমি খাব নোৱাৰো এই ভূমিষ্ঠ তাল কিয় সুদাম নোৱাৰিম নেকি আমি তালৈ যাব সেই তাল বনৰ গৰাকী ধেনুকাসুৰ অতি ভয়ংকৰ সেই তাল বনত প্ৰৱেশ কৰা কি মনুষ্য কি তপস্বী সকলোকে কৰে ভক্ষণ তথাপি সি আমাৰ সখা কানাই ৰঙতকৈ জানো হ'ব বলৱান সখা কানাই সুদামকে ধৰি পকাডালৰ তাল খাব লাগিছে ইচ্ছা বুজিছো শ্ৰীৰাম তোমাৰহে জগানা ইচ্ছা দাদা সখাহমে পকাডাল খাবৰ কৰিছে ইচ্ছা কি কৰা যায় এতিয়া ইচ্ছা জাগিছে যেতিয়া সখাগণৰ ইচ্ছা পূৰণ কৰা যাওক নে কি কোৱা কানাই তেন্তে শুভেচ্ছাৰ শীঘ্ৰ দাদা বলা সখাহক আমি তালবনত কৰোঁ প্ৰৱেশ চলি যাই ৰাম কৃষ্ণ তালবন দিশে সংগে যাই সখা
কৰিম আমি এতিয়া? ই শিশু ওর শিশুতত কিয় করলি মোর তাল ভাইখন? ক্ৰোধ নকৰিব আপুনি। আপোনাৰ তালবনৰ একো অনিষ্ট হোৱা নাই। মাত্ৰ কেইটামান তালবনহে কৰিছোঁ ভাই। কোন দেৱতায়ো নকৰে সাহস মোৰ তাল কৰিবলৈ ভাইখন? তেনে চালত নিকৃষ্ট মনুষ্যৰ সন্তান হৈ কিয় কৰিলি মোৰ তাল ভাইখন? কোনে দিলে তহঁতক এই অনুমতি? ধুমৰাকুৰ তথাপি ইমানবোৰ তালবনৰ আপোনাৰ তালবনৰ একো অনিষ্ট হোৱা নাই। অৱশ্যে এটা ভুল হ'ল আমাৰ। নললো আপোনাৰ অনুমতি। তাৰ বাবে আমাক ক্ষমা কৰক। নাই নাই তহঁতৰ অপৰাধ নহয় ক্ষমাৰ যোগ্য। মোৰ তালবনৰ বল মনুষ্যই কৰিব ভাগ্যন। আৰু সহ্য নকৰো এই ঢেৰ কাপোৰে। তথাপি নললে মানে এই বলৰাম নহয় ইমান ভীৰু যে গাধাৰ সদৃশ এক অসুৰৰ দম্বালিত হ'ব গম প্ৰমাণ। অসুৰ উচিত শাস্তি দিম আজি তোক এই বলৰামে। এক সাধাৰণ বালকে দিয়ে মোক প্ৰাণৰ ভাবুকি ৰ পাখণ্ড এতিয়াই উৰুৱাম